আপোনাৰ ফৰ্গে ডাঙৰীয়াই তাত আপোনাৰ আপত্তি দৰ্শাইছিল এতিয়া সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰতো তেখেতৰ পুত্ৰ কোনে আপত্তি জনালে কোনে আপত্তি জনালে 2019 চনত কোনে আপত্তি জনালে মল্লিকাৰ্জুন খৰ্গে কি আপত্তি জনালে 2019 চনত তেখেত এজন সাধাৰণ গায়ক বুলি সেই হিচাপে তেখেতে যিহেতু প্ৰমাণ আছে প্ৰমাণ আছে আপোনালোকে যে প্ৰশ্ন যে সুধিছে ভিডিঅ'ত আপোনালোকে দেখাওক আপোনালোকে কাল্পনিকটো নহদিব আজি ইয়াত ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কৰ্ণাটকৰ প্ৰতিনিধিজনে কি ক'লে যে গুজৰাটত ছেমিকণ্ডাক্টৰ দিছে অসমত ছেমিকণ্ডাক্টৰ দিছে কৰ্ণাটকক কিয় দিয়া নাই সেইটোৱে সুধিছে বিজেপি প্ৰচাৰ এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিব আমাৰ কোৱা উদ্দেশ্যত আমি কৈছো আমি সকলোৱে জানো আমাৰ অসমৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'বলৈ বেংগলোৰলৈ যায় আমাৰ ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত চাকৰি IT টেকনলজিৰ ক্ষেত্ৰত বেংগলোৰতে পায় আমি জানো যে বেংগলোৰত IT আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে গুজৰাটৰ 4খন দেই গুজৰাটৰ 4খন আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুজৰাটলৈ নাযায় এই ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানী গুজৰাটত তেওঁলোকে নখলে তথাপি দিছে ঠিক আছে কিবা তেওঁলোকৰ যদি বহুত চৰকাৰৰ ওচৰত বহুত সামৰ্থ্য আছে গুজৰাটৰ 4টা দিছে অসমত এটা দিছে কৰ্ণাটকক কিয় দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে বেংগলোৰত মাইক্ৰ'ছফ্ট এপল নকিয়া এৰিকসন তাতে চাকৰি কৰি আছে এই ছেমিকণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে দক্ষিণ ভাৰতৰ লগত কিবা আপত্তি আছে বিজেপি দলৰ সেইকাৰণে এনেধৰণৰ কৈছে আমাৰ সেইটোৱে ক'বলৈ বিচাৰিছো এইটোতো বিজেপি এইটোতো অপপ্ৰচাৰ কৰিব তেওঁলোকেতো অপপ্ৰচাৰ কৰক তেওঁলোকে ক্ষমা বিচাৰক জাগিৰোড পেপাৰ মিলৰ মানুহৰ পৰা সেই মানুহবোৰ ক'ত গ'ল য'ত ছেমিকণ্ডাক্টৰ ভৰাইছে তাত জাগিৰোড পেপাৰ মিলৰ মানুহে তাত চাকৰি পাবলৈ নাপায় সেইখিনি মানুহটো খেদি দিলে সেইখিনি মানুহতো ভাবুকি দিছে যে আপোনালোকে জাগিৰোডৰ পৰা এৰক নহ'লে আপোনালোকৰ ঘৰ গুচি যাব সেইসকলক পৰা ক্ষমা বিচাৰিছে নেকি জাগিৰোডৰ কিমান মানুহ যে পেপাৰ মিল বন্ধ হোৱাৰ কাৰণে কাছাৰ পেপাৰ মিল বন্ধ হোৱাৰ কাৰণে আজি তেওঁলোকে যে এনেকুৱা এটা পৰিৱেশ বনাইছে তাৰ পৰা তেওঁলোকে ক্ষমা বিচাৰিছে নেকি জাগিৰোড পেপাৰ মিল চলক বেলেগ এটা ঠাইত ছেমিকণ্ডাক্টৰটো হওক এতিয়া জাগিৰোড পেপাৰ মিল জৰিয়তে কিমান মানুহ এতিয়া এই কাম কৰা মানুহ কিমান আজি তেওঁলোকে নিবনুৱা হ'ল কিমান ছুইচাইড কৰিছে তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছে নেকি দুটাই কৰক আজিও আমি এটাকে কৈছো অসমতো দিয়ক কৰ্ণাটকতো দিয়ক জাগিৰোড পেপাৰ মিলো কৰক ছেমিকণ্ডাক্টৰ কিন্তু এইটোতো তেনেকৈ কৰা নাই এইখিনিয়ে কথা বাকী তেওঁলোকৰ মই যোৱা অলপ দিন আগতে ইণ্ডিয়া টুডেত এটা কৈছিলো যে মুখ্যমন্ত্ৰী যিয়ে প্ৰচাৰ কৰি থাকক তেওঁকে আৰু ৰাজনৈতিক সচেতন আজিৰ তাৰিখত অসমৰ ৰাইজ হৈছে তেওঁলোকে যিমানে ৰাজনীতি কৰি থাকক যিমানে অপপ্ৰচাৰ কৰি থাকক অসমৰ ৰাইজ বিজেপি চৰকাৰতকৈ আৰু বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ আৰু সেইকাৰণে অসমৰ জনসাধাৰণে আহাবাৰ এই অপপ্ৰচাৰ অহংকাৰী আৰু দমনকাৰী দাদাগিৰি কৰা বিজেপিক বিদায় দিবলৈ আৰম্ভ কৰিছে আমি এতিয়া জাগিৰোড পেপাৰ মিলটো কৰক নহ'লে পেপাৰ মিলৰ কাম কৰা মানুহবোৰ তাত ছেমিকণ্ডাক্টৰ সংস্থাপিত কৰক এইখিনিতো কৰা নাই এইখিনি মানুহটো খেদি দিলে এইখিনি মানুহ নাই স্থানীয় মানুহ ক'ত গ'ল এটা নিবনুৱা সমস্যাও বনালে আকৌ তেওঁলোকে এইটো কাম কৰিছে দুটা কামটো কৰা নাই ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম